ভ্ৰাম্যমাণ চিকিৎসক দলৰ নৌকা যাত্ৰাৰে আমি আহি আজি বৰবিলত পাইছোঁহি। আমি কংমং চাপৰি গৈছিলোঁ, তাৰ পৰৱৰ্তীত চয়ংপাতি আৰু এতিয়া আহি বৰবিল পালোঁহি। ইয়াৰ পিছত আমি বালিগাঁও যাম। বালিগাঁৱত সামৰণি পৰিব। আজি 7জনীয়া বিশিষ্ট চিকিৎসকৰ দল আৰু মুঠ 16জনীয়া চিকিৎসকৰ দল, কম্পাউণ্ডাৰৰ পৰা আৰম্ভ কৰি GNM ANM এনেকৈ মিলাই 15জনীয়া 16জনীয়া চিকিৎসকৰ দল আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নাৰায়ণপুৰ পূব মণ্ডলৰ সভানেত্ৰী প্ৰমুখ্যে এটা বৃহৎ দল আৰু ইয়াৰ স্থানীয় আমাৰ দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰী মেধি, দলে পেগুৰ জড়িত এটা দল, আঞ্চলিক সদস্যা অৱন্তী পেগু, এনেকৈ বিশাল দলে আহি আমি ৰাইজে ইয়াত চিকিৎসালয়ৰ পৰা বহু দূৰত আছিল, নিয়মীয়া ইয়াত চিকিৎসক নাছিল আৰু প্ৰতি বছৰে মই এনেকৈ সম্ভৱ হ'লে চিকিৎসকৰ দল লৈ আহোঁ, তেওঁলোকক চিকিৎসা সেৱা উন্নতভাৱে আগবঢ়াবৰ কাৰণে প্ৰয়াস চলাওঁ। আপোনালোকে দেখিছে ৰাইজে কি উৎসাহে তেওঁলোকে চিকিৎসকৰ কাষ চাপিছে, সেৱা গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাইছে আৰু এইখিনি বিশেষকৈ নৈপৰীয়া আমাৰ ভূমিপুত্ৰ মিচিং ৰাইজ, তেওঁলোকৰ মাজত যাতে তেনেধৰণৰ কোনো চিকিৎসা সমস্যাই যাতে আমনি কৰিব নোৱাৰে, তাৰ বাবে আমি এই চিকিৎসা সেৱা আগবঢ়াবলৈ পাই নথৈ আনন্দিত। আৰু এই সেৱা এই গাঁৱৰ ভিতৰলৈকে ডাঙৰ দল ইয়ালৈ লৈ অনাটো আমি পাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহযোগিতাৰ বাবে আৰু লখিমপুৰ জিলা যুটীয়া চিকিৎসা বিষয়া কাৰ্যালয়ৰ সহযোগত আজি আমি বিনামূলীয়াকৈ তেওঁলোকক চিকিৎসা দিয়া, তেওঁলোকক ঔষধ লৈ অহা আৰু স্বাস্থ্য পৰীক্ষা কৰি দিয়া আটাইখিনি কৰিব পৰা হৈছে থিতাতে। গতিকে ৰাইজে সকাহ পাব। ভ্ৰাম্যমাণ চিকিৎসক দলৰ নৌকা যাত্ৰাৰে আমি আহি আজি বৰবিলত পাইছোঁহি। আমি কংমং চাপৰি গৈছিলোঁ, তাৰ পৰৱৰ্তীত চয়ংপাতি আৰু এতিয়া আহি বৰবিল পালোঁহি। ইয়াৰ পিছত আমি বালিগাঁও যাম। বালিগাঁৱত সামৰণি পৰিব। আজি 7জনীয়া বিশিষ্ট চিকিৎসকৰ দল আৰু মুঠ 16জনীয়া চিকিৎসকৰ দল, কম্পাউণ্ডাৰৰ পৰা আৰম্ভ কৰি GNM ANM এনেকৈ মিলাই 15জনীয়া 16জনীয়া চিকিৎসকৰ দল আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নাৰায়ণপুৰ পূব মণ্ডলৰ সভানেত্ৰী প্ৰমুখ্যে এটা বৃহৎ দল আৰু ইয়াৰ স্থানীয় আমাৰ দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰী মেধি, দলে পেগুৰ জড়িত এটা দল, আঞ্চলিক সদস্যা অৱন্তী পেগু, এনেকৈ বিশাল দলে আহি আমি ৰাইজে ইয়াত চিকিৎসালয়ৰ পৰা বহু দূৰত আছিল, নিয়মীয়া ইয়াত চিকিৎসক নাছিল আৰু প্ৰতি বছৰে মই এনেকৈ সম্ভৱ হ'লে চিকিৎসকৰ দল লৈ আহোঁ, তেওঁলোকক চিকিৎসা সেৱা উন্নতভাৱে আগবঢ়াবৰ কাৰণে প্ৰয়াস চলাওঁ। আপোনালোকে দেখিছে ৰাইজে কি উৎসাহে তেওঁলোকে চিকিৎসকৰ কাষ চাপিছে, সেৱা গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাইছে আৰু এইখিনি বিশেষকৈ নৈপৰীয়া আমাৰ ভূমিপুত্ৰ মিচিং ৰাইজ, তেওঁলোকৰ মাজত যাতে তেনেধৰণৰ কোনো চিকিৎসা সমস্যাই যাতে আমনি কৰিব নোৱাৰে, তাৰ বাবে আমি এই চিকিৎসা সেৱা আগবঢ়াবলৈ পাই নথৈ আনন্দিত। আৰু এই সেৱা এই গাঁৱৰ ভিতৰলৈকে ডাঙৰ দল ইয়ালৈ লৈ অনাটো আমি পাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহযোগিতাৰ বাবে আৰু লখিমপুৰ জিলা যুটীয়া চিকিৎসা বিষয়া কাৰ্যালয়ৰ সহযোগত আজি আমি বিনামূলীয়াকৈ তেওঁলোকক চিকিৎসা দিয়া, তেওঁলোকক ঔষধ লৈ অহা আৰু স্বাস্থ্য পৰীক্ষা কৰি দিয়া আটাইখিনি কৰিব পৰা হৈছে থিতাতে। গতিকে ৰাইজে সকাহ পাব।